আজিৰ কথাখিনি আপুনি চাব নালাগে, শুনিলেই হ'ল। কাহিনী এটাৰে কথাখিনি আৰম্ভ কৰিব খুজিছো। কাহিনীটো দুজন সহপাঠী বন্ধুৰ। নীল আৰু আকাশ একেটা শ্ৰেণীৰ এই দুগৰাকী ছাত্ৰ। দুইজনেই অত্যন্ত মেধাৱী, কঠোৰ পৰিশ্ৰমী আৰু স্কুলত ভালকৈ পঢ়ি বিদ্যালয়ৰ নাম উজ্বলাবলৈ চেষ্টা কৰা দুজন ছাত্ৰ। তেওঁলোকৰ কাহিনীটো। দুয়ো পুৱা সোনকালে শুই উঠে, সময়মতে স্কুললৈ গৈছিল, শ্ৰেণীত মনোযোগ দিছিল, ক্লাছ নাথাকিলে লাইব্ৰেৰীত গৈ পঢ়া শুনা কৰিছিল, নিজৰ পাঠৰ টোকাবহী নিজেই প্ৰস্তুত কৰি লৈছিল। দুইজনৰে বিশ্বাস আছিল যে কঠোৰ পৰিশ্ৰম কৰি এদিন দুইজন সফল হ'ব। পঢ়া বিষয়বস্তু খুব সুন্দৰভাৱে আয়ত্ত কৰিবলৈ চেষ্টা কৰা দুজন ছাত্ৰ অভ্যাস বা অনুশীলন কৰিছিল শ্ৰেণীত পঢ়োৱা পাঠবোৰ। ভাল ছাত্ৰ হ'বলৈ এয়াই আছিল দুইজনৰ ভাল পদক্ষেপ। সময়ৰ লগে লগে তেওঁলোকে নিজৰ বিষয়বস্তু ভালদৰে বুজিবলৈ ল'লে, তেওঁলোকে জ্ঞান লাভ কৰিবলৈ ল'লে। নীলে এই জ্ঞান ব্যৱহাৰ কৰি শ্ৰেণীত প্ৰথম হ'ব খুজিছিল। নীল, মনত ৰাখিব। আনপিনে আকাশ নিজৰ জ্ঞান ব্যৱহাৰ কৰি পৃথিৱীখনক ভালদৰে বুজিবলৈ আৰু আনক সহায় কৰাৰ মন আছিল আকাশৰ। কিছুদিন পিছতেই মেট্ৰিক পৰীক্ষা ওচৰ চাপি আহিল। নীল ক্ৰমাৎ নাৰ্ভাছ হ'বলৈ ধৰিলে। সি ভাবিবলৈ ল'লে, মই যদি প্ৰথম নহওঁ তেন্তে কি হ'ব? আকাশৰ মোতকৈ যদি ভাল ফলাফল হয় কি হ'ব? নীলে বহুত পঢ়িছিল, কিন্তু তাৰ মনটো চিন্তাৰে ভৰি আছিল। আৰু আকাশ যদি বেছিকৈ নম্বৰ পায়, এনেবোৰ চিন্তা। আকাশেও ভালদৰে পঢ়িছিল, কিন্তু প্ৰতিদিনেই সি কেইমিনিটমান সময় নীৰৱে বহি চকু দুটা মুদি মনটো শান্ত কৰিছিল। সি গভীৰভাৱে উশাহ লৈ নিজৰ মাজতে কৈছিল, মই মোৰ সাধ্য অনুসৰি কাম কৰিম, পঢ়িম, সেইটোৱে যথেষ্ট। এইটো আছিল আকাশৰ ধ্যান, অৰ্থাৎ মনটোক ধ্যান কৰিবলৈ আকাশে ধ্যান কৰিছিল। পৰীক্ষাৰ আগৰ নিশা নীলে শুব পৰা নাছিল। নীলে নিজৰ নোটছবোৰ বাৰে বাৰে পঢ়ি আছিল। পঢ়া কথাবোৰ মনত ৰাখিবলৈ ইমান যে টান লাগিছিল তাৰ। কিন্তু আকাশে শান্তভাৱে নিজৰ নোটছবোৰ অলপ পঢ়ি পৰ্যালোচনা কৰি সময়মতে শুই পৰিছিল। আকাশে প্ৰতি মুহূৰ্তত মনত ৰাখিছিল, পঢ়াত মই ভালদৰে পঢ়িছোঁ, মোৰ কৰ্তব্য মই কৰিছোঁ। এতিয়া মেট্ৰিকৰ ফলাফলটো ভগৱানৰ ওপৰত এৰি দিছোঁ, ভগৱানে যি কৰে কৰিব। মই সাধ্য অনুসৰি লিখিম, পিছত কি হয় দেখা যাব, আকাশৰ ভাৱ। অৰ্থাৎ আকাশে মুঠেই ফলাফলক লৈ ষ্ট্ৰেছ লোৱা নাছিল। নীলে কিন্তু বাৰে বাৰে ভাবি আছিল, পৰীক্ষাৰ যদি ফলাফল বেয়া হয় কি হ'ব? নীলৰ মনত অলেখ চিন্তা। প্ৰতিদিন পৰীক্ষাৰ আগনিশা ফলাফলৰ কথা ভাবি নীল এক প্ৰকাৰ অস্থিৰ হৈ পৰিছিল। আনপিনে আকাশে ফলাফলৰ কথা নাভাবি কেৱল মাত্ৰ ৰিভাইজ কৰি গৈছিল। আনকি নীলে মেট্ৰিকৰ ফলাফল ঘোষণা কৰালৈকে চিন্তিত হৈ আছিল। সি ভাবিছিল, স্থান নাপালে কি হ'ব? আনপিনে আকাশে পৰীক্ষা শেষ হোৱাৰ পিছতেই ভাল ভাল কিতাপবোৰ আনি পঢ়িবলৈ লৈছিল। উচ্চতৰ মাধ্যমিকত কি পঢ়িব, ক'ত পঢ়িব, সেই লৈ তথ্য গোটাইছিল। নীলে কেৱল পৰীক্ষা শেষ হোৱাৰ পৰাই উদ্বেগত দিনবোৰ পাৰ কৰিছিল। আকাশে যি কৰিছে তাকেই ফলাফলৰ ত্যাগ কৰা বুলি কোৱা হয়, ফলাফলৰ ত্যাগ। আৰু যেতিয়া ফলাফল আহিল, আপুনি দেখিলে মেট্ৰিকৰ ফলাফল হৈ গ'ল, প্ৰথম 3টা স্থানত নীলৰ নাম নাই। নীলে ডিষ্টিংশ্যন পাইছে, ভাল নম্বৰ, তথাপি নীল সুখী নহয়। আৰু আকাশেও ডিষ্টিংশ্যন পালে, ভাল নম্বৰ, আকাশ কিন্তু অসম্ভৱ সুখী। আকাশে কৈছিল, মই সুখী, মই মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিলোঁ। আকাশ আছিল খুব শান্তিপূৰ্ণ, শান্ত। আকাশ মুঠেই চিন্তিত বা দুখী নাছিল, কাৰণ সি ফলাফলৰ ভয় এৰি দিছিল, পঢ়িছিল কেৱল। ইয়াকে শান্তি বুলি কোৱা হয়, চূড়ান্ত পুৰস্কাৰ। এতিয়া শুনক গীতাৰ ভক্তিযোগ অৰ্থাৎ দ্বাদশ অধ্যায়ৰ 12 নম্বৰ শ্লোকটো। যান্ত্ৰিক অনুশীলনতকৈ ভাল হ'ল জ্ঞান, জ্ঞানতকৈ ভাল হ'ল ধ্যান, ধ্যানতকৈ ভাল হ'ল কাৰ্যৰ ফল ত্যাগ কৰা, কাৰণ শান্তিৰ লগে লগে এনে ত্যাগ কৰা হয়। এই শ্লোকটোৰ আধাৰত শিক্ষাৰ্থীয়ে কেনেকৈ সফল হ'ব পাৰে তাকেই আজি নীল আৰু আকাশৰ কাহিনীটোৰ আধাৰত আপোনাক ক'বলৈ চেষ্টা কৰিলোঁ। আকাশ আৰু নীল দুয়োজনেই যান্ত্ৰিক অনুশীলন নকৰি জ্ঞান অৰ্জনত জোৰ দিছিল। ইমানলৈকে ঠিকে আছে। আকাশে এধাপ আগুৱাই গৈ ধ্যান কৰিছিল, ফলাফলৰ আশা ত্যাগ কৰিছিল। আকাশে শান্তিৰ বাবে ফলাফলৰ আশা ত্যাগ কৰি সুখী হৈছিল। আৰু নীল, ইয়াৰ অৰ্থ এয়াই যে পৰীক্ষাত ভাল ফলাফল দুয়োজনে কৰিছে, কিন্তু শান্তি আছে আকাশৰ। কিন্তু ফলাফল মোটামুটি ভাল পায়ো সুখী আৰু শান্তি নাপালে নীলে। এতিয়া আপুনিয়ে কওক, শিক্ষাৰ্থী নীলৰ দৰে হ'ব লাগে নে আকাশৰ দৰে হ'ব লাগে? প্ৰশ্নটো আপোনালৈ ঠেলি দিছোঁ। কিন্তু এটা কথা মনত ৰাখিব, আকাশ, নীল আপোনাৰ মোৰ মাজতে আছে। তেওঁলোকে পঢ়াখিনি পঢ়িছে, কিন্তু ফলাফল নেদেখাজনে দিব বুলি ভাবিব পৰা নাই। তেওঁলোকে ষ্ট্ৰেছ লৈছে ফলাফলক লৈ। এই যে হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফল, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল, এই ফলাফলবোৰতো বহুত আকাশ নীলক আপুনি দেখিছে। বহুতেই নীলৰ লেখীয়া কৰিছে, ফলাফলক লৈ উদ্বেগ লৈছে, আৰু সেইকাৰণে ফলাফলৰ পিছতো সুখী হ'ব পৰা নাই। কিন্তু এই পৰীক্ষাই জীৱনৰ অন্তিম পৰীক্ষা নহয়। জীৱনৰ আচল পৰীক্ষা জীৱনৰ পদে পদে দিবলগীয়া হয়। আৰু সেইবাবে ফলাফল কি হ'ব তাক ত্যাগ কৰি কেৱল আৰু কেৱল
নিজৰ কৰ্ম কৰ্তব্য আৰু দায়িত্ব পালনতে আছে এই পৃথিৱীত সুখ আৰু শান্তি। ইমানখিনিকে আজি শিক্ষাৰ্থীসকলক ক'বলৈ চেষ্টা কৰিলোঁ। শিক্ষাৰ্থীয়ে গীতা অধ্যয়নৰ জৰিয়তে কিদৰে জ্ঞান পাব, কিদৰে ধ্যান কৰি নিজৰ মনটোক শান্তিত লগাব, তেনে বহু কথা আমি ইয়াতেই কৈ যাম আপোনাক। কথা কেৱল শুনি যাব, চাব নালাগে। মন দি শুনিব, ভালে থাকিব। ওম কৃষ্ণায় বাসুদেৱায় নমঃ।